বিষয়টো মানে মই যেহেতু 2019 21 আগষ্টত ভাইচ চেঞ্চেলাৰ উপস্থিত হিচাপে এটা কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ। সেইমৰ্মে মোৰ 5 বছৰৰ টাৰ্ম আছিলে, গতিকে মোৰ অফিচিয়েল কাৰ্যকাল 20 আগষ্টলৈকে আছে। কিন্তু এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য চিলেকশ্যনৰ ক্ষেত্ৰত যিটো প্ৰক্ৰিয়া সেইটো যথেষ্ট আগতে আৰম্ভ কৰা হ'ল। মে' মাহতে ইণ্টাৰভিউ হৈছিল। তাৰপিছত এতিয়া ঠিক মোৰ 25 দিন থকা আগতেই মানে মোৰ 25 দিন কাৰ্যকাল থকাৰ পিছতো হঠাৎ উপাচাৰ্যৰ নতুন উপাচাৰ্যৰ নাম ঘোষণা কৰা হৈছে আৰু শপত গ্ৰহণো কৰোৱা হৈছে। শপত গ্ৰহণ প্ৰক্ৰিয়াটো হৈছে আগতে নাছিল, সেইটো 2022 মানৰ পৰাহে আৰম্ভ কৰিছিল। নতুনকৈ অসমৰ মাননীয় ৰাজ্যপালে সেইটো আৰম্ভ কৰিছিল। গতিকে সেইটো হৈ যোৱাৰ পিছত আচলতে আগতে পলিটিকেল পষ্টবিলাকত শপত গ্ৰহণ আছিল, গতিকে শপত গ্ৰহণ মানেতো ঠিক এনেকুৱা বুজায় যে সেইদিনাই তেওঁ কাৰ্যভাৰ লোৱাৰ নিচিনা এটা হয়। গতিকে মই সেইকাৰণে যিহেতু দেখিলোঁ, আৰু আচৰিত কথাটো এইটো যে যিদিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ নাম ঘোষণা কৰা হৈছে 29 জুলাইত, সেই একেদিনাই 11 বজাতে মোকো মাতিছিলে ৰাজভৱনলৈ ফেলিচিটেট কৰিবৰ কাৰণে, 4টাৰ কাৰণে বিশেষকৈ। প্ৰথম কথা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ে এইবাৰ নাকৰ A+ গ্ৰেড পাবলৈ সক্ষম হৈছে। দ্বিতীয়তে আমি ISO 9001 1500 সেইটো আমি চাৰ্টিফিকেশ্যন পাইছোঁ। লগতে নেচাৰ ইণ্ডেক্সত আমাৰ পজিশ্যন 44। গতিকে এইখিনি যিখিনি আমাৰ কৃতকাৰ্যতা, সেইকাৰণে মোক তেওঁলোকে সিদিনা ৰাজ্যপালৰ ৰাজভৱনৰ পৰা আমাক ফেলিচিটেট কৰিবলৈ মাতিছিলে, আৰু সেই একেদিনাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ শপত গ্ৰহণো হৈছে। গতিকে মই যেতিয়া মোলৈ নটিফিকেশ্যন তাৰপিছত আহিছে যে নতুন উপাচাৰ্য নিয়োগ কৰা হৈছে বুলি, তাত কোনো ডেটৰ কথা মেনশ্যন কৰা হোৱা নাই, কোন তাৰিখে আহি তেখেতে জইন কৰিব। কিন্তু যিহেতু ইমান 25 দিনৰ আগতেই নটিফিকেশ্যনটো হৈ গ'ল, ইয়াৰ আগতে আমি যিবিলাক দেখিছিলোঁ তেতিয়া সাধাৰণতে এদিন বা দুদিনৰ আগতে হয় আৰু মানুহজনে আহি পেলাই ইয়াতে তেওঁ যোগদান কৰে। এতিয়া যিহেতু 25 দিনৰ আগতে কৰা হ'ল, গতিকে গোটেই বস্তুটো অকণ বেলেগ ধৰণৰ লাগিল, আৰু সেইকাৰণে মই মোৰ ফালৰ পৰাই নৱনিৰ্বাচিত নৱনিযুক্ত উপাচাৰ্যগৰাকীক কৈছোঁ যে তেখেতে যদি চাৰ্জ লয় মই 12 বা 13 তাৰিখে দিবলৈ মই প্ৰস্তুত, আৰু তেতিয়া তেখেতে 14 আগষ্টত ল'ম বুলি মোক জনাইছে। যিহেতু তেখেতে যদি দায়িত্ব গ্ৰহণ কৰে মই দায়িত্ব দিবলৈ প্ৰস্তুত হৈ আছোঁ। এই কথাটো অকণমান মোৰ বৰ এটা ভাল লগা নাই, কাৰণ মই উপাচাৰ্য হিচাপে যোৱা 6 মাহ কোনো নিযুক্তিৰ কাম কৰা নাই। সেইটো যিহেতু মোক ৰাজভৱনৰ পৰা এটা নটিফিকেশ্যন নিৰ্দেশ দিয়া হৈছিল যে মোৰ যাতে 6 মাহ কাৰ্যকাল থকা অৱস্থাত মই কোনো নিযুক্তিৰ কাম, কোনো ধৰণৰ নিযুক্তিৰ কামেই যাতে নকৰোঁ। ঠিক মোৰ যিজন মুৰব্বী, মোৰ জাষ্ট ওপৰত চেঞ্চেলৰে আকৌ তেখেতে যোৱাৰ আগমুহূৰ্তত এপইণ্টমেণ্ট দিয়া কথাতে মোক অকণমান ব্যক্তিগতভাৱে মই অকণমান বুজাত মোৰ কাৰণে এইটো অকণমান খেলি মেলিয়ে গৈছে যে মোৰ ওপৰৰ চেঞ্চেলৰে যোৱাৰ আগমুহূৰ্ততো কাৰোবাক এপইণ্টমেণ্ট দিব পাৰে, আৰু এই গোটেই বিশ্ববিদ্যালয়খনৰ ইমানখিনি দায়িত্বপূৰ্ণ এটা দায়িত্বত থকাৰ পিছত বা আমাৰ বহুত প্ৰয়োজন থকা স্বত্তেও, বহুত প্ৰয়োজন হোৱা স্বত্তেও প্ৰয়োজনীয় যিটো পদ্ধতি সেইটো বন্ধ কৰি 6 মাহ আমি নিযুক্তি কোনো কাম নকৰাকৈ আমি ৰৈ আছোঁ। এইটো অকণমান মোৰ কাৰণে অকণমান বুজিবলৈ অকণমান কঠিন হোৱা এটা কথা। বিশ্ববিদ্যালয়খন মই বহুত মৰমৰতো, এইটো মোক ক'বলৈ একো নাই আৰু বেলেগ।